এই ভিডিঅ'টোত আমি লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলে অনুষ্ঠিত কৰা গ্ৰেড 3 পোষ্টৰ পেপাৰখনৰ গোটেইখিনি কুৱেশ্যন আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 পৰা 50 লৈকে ইয়াতে কুৱেশ্যন পেপাৰখন অকল ইংলিছ মিডিয়ামতহে আহিছিলে এতিয়া আমি কুৱেশ্যনছখিনি লৈ আহিছোঁ প্ৰথম কুৱেশ্যন which of the following is the easternmost state of India ইণ্ডিয়াৰ ইষ্টাৰ্ণমোষ্ট ষ্টেট কোনখন অৰুণাচল প্ৰদেশ অপশ্যন বি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন where is the world health organization's headquarters situated বিশ্ব স্বাস্থ্য সংস্থা WHO যেটো হেডকোয়ার্টার হয় কত অবস্থিত এটো জেনেভাত সো অপশন ডি টু কারেক্ট आंसर হ'ব জেনেভা কোয়েশ্চন নাম্বার 3 হু ইজ নোন এজ দ্য নাইটিঙ্গেল অফ ইন্ডিয়া ইন্ডিয়াৰ নাইটিঙ্গেল হিচাপে কাক জনা যায় এটো সৰোজিনী নাইডু অপশন এ কারেক্ট आंसर কোয়েশ্চন নাম্বার 4 হুইচ অফ দ্য ফলোইং ইজ দ্য ব্রাইটেস্ট স্টার ইন দ্য আর্থস নাইট স্কাই এটো সিরিয়াস অপশন বি কারেক্ট आंसर Question number 5 What is the national flower of India India রাষ্ট্ৰীয় ফুল national flower কি হয় এটো lotus option D correct answer Next question number 6 Which city is known as the Queen of Adriatic Queen of Adriatic হিচাপে কোনখন সিটিক জনা যায় Venice option C correct answer Question number 7 Who is the author of the novel Devdas Devdas উপন্যাসখনৰ অথৰ কোন আছিল শৰৎচন্দ্ৰ চট্টোপাধ্যায় অপশন এ কারেক্ট आंसर হ'ব শৰৎচন্দ্ৰ চট্টোপাধ্যায় নেক্সট কোয়েশ্চন নাম্বার 8 হাউ ডিড দ্য ওয়ার্ল্ড ওয়ার 2 স্টার্ট ইন 1939 দ্বিতীয় বিশ্বযুদ্ধ কিদৰে স্টার্ট হৈছিল 1939 চনত এটো যেতিয়া জার্মানি ইনভেডেড পোল্যান্ড সো অপশন ডি টু এটা কারেক্ট आंसर হ'ব যেতিয়া জার্মানিয়ে পোল্যান্ডক ইনভেড কৰিছিল তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সূত্ৰপাত হৈছিল 1939 চনত Question number 9 Who is also known as the father of the nation জাতিৰ পিতা father of the nation হিচাপে কাক জনা যায় মহাত্মা গান্ধীক ইয়াতে সম্পূৰ্ণ নামটো দিছে মোহনদাস করমচান্দ গান্ধী অপশন এ কারেক্ট आंसर তেখেতক জাতিৰ পিতা হিচাপে জনা যায় দেশবন্ধু হিচাপে কাক জনা যায় এটো মনত ৰাখিব তেনেকুৱা কোৱেশ্চন আহিব পাৰে নেক্সট এক্সাম বিলাকত Question number 10 Gobi Desert is partly located in which of the following countries চাইনাত আংশিকভাৱে আছে মেইনলি মংগোলিয়াত এই গুবি ডেজার্ট আছে নেক্সট কোয়েশ্চন নাম্বার 11 হুইচ অফ দ্য ফলোইং স্পোর্ট ইজ অ্যাসোসিয়েটেড উইথ দ্য টার্ম ডিউইজ এই টার্মটো টেনিসৰ লগত জড়িত লয়ন টেনিস অপশন সি কারেক্ট आंसर হ'ব কোয়েশ্চন নাম্বার 12 ইন হুইচ সিটি ইজ দ্য আইফেল টাৱাৰ লোকেটেড আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত এটো পেৰিছত আছে পেৰিছত আইফেল টাৱাৰ আছে সো অপশন বি কারেক্ট आंसर নেক্সট কোয়েশ্চন নাম্বার 13 হোয়াট ইজ দ্য লার্জেস্ট এনিমেল অফ প্রেজেন্ট ডে ওয়ার্ল্ড লার্জেস্ট এনিমেল আছে ব্লু হুইল তিমি মাছ অপশন ডি কারেক্ট आंसर কোয়েশ্চন নাম্বার 14 হুইচ অফ দ্য ফলোইং ইজ নট কনসিডার্ড এজ এ ক্লাসিক্যাল ড্যান্স অফ ইন্ডিয়া ইয়াৰে কোনটো ক্লাসিক্যাল ড্যান্স নহয় ভাৰতনাট্যমটো হয় কথাকলি হয় কুচিপুডি হয় ভাংৰা নৃত্যটো এটা ক্লাসিক্যাল ড্যান্স নহয় অপশন ডি কারেক্ট आंसर নেক্সট কোয়েশ্চন নাম্বার 15 হু এডমিনিস্টার দ্য ওথ অফ অফিস টু দ্য প্রেসিডেন্ট অফ ইন্ডিয়া প্রেসিডেন্ট অফ ইন্ডিয়া কোনে ওথ শপত বাক্য পাঠ কৰোৱায় তো এটো দ্য চিফ জাস্টিস অফ ইন্ডিয়া ইন্ডিয়াৰ মুখ্য ন্যায়াধীশে সো অপশন বি ইয়াতে কারেক্ট आंसर হ'ব কোয়েশ্চন নাম্বার 15 নেক্সট কোয়েশ্চন নাম্বার 16 লৈ আহিছো হু ইজ দ্য সুপ্রিম কমান্ডার অফ দ্য ইন্ডিয়ান আর্ম ফোর্স ভাৰতৰ যেটো আর্ম ফোর্স থাকে তাৰ সুপ্রিম কমান্ডার কোন হয় প্রেসিডেন্ট হয় অপশন সি কারেক্ট आंसर হ'ব দ্য প্রেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে সুপ্রিম কমান্ডার অফ দ্য ইন্ডিয়ান আর্ম ফোর্স কোয়েশ্চন নাম্বার 17 হু অ্যাসাসিনেটেড ফরেমার লেফটেন্যান্ট গভর্নর মাইকেল ওডায়ার টু টেক রিভেঞ্জ অফ ফর জালিয়ানৱালাবাগ মেছেকেৰ ইন 1919 1919 চনত যেটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল তো তাৰ লগত জড়িত এটো কোৱেশ্চন এটো অপশন বি কারেক্ট आंसर হ'ব উদ্ধম সিং জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো সংঘটিত হৈছিল অমৃতসৰত আৰু 1919 চনত নেক্সট কোয়েশ্চন নাম্বার 18 হু এমং দ্য ফলোইং লেডিজ নেভার এক্টেড এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হার কান্ট্রি এটো অপশন ডি কারেক্ট आंसर হ'ব আং সুন চু কি নেক্সট 19 নাম্বার
Who among the following is also known as the flying Sikh? Flying Sikh হিচাপে কাক জনা যায়? এইটো মিলখা সিং। অপশ্যন C correct answer. Question number 20. The NASA spacecraft that entered the sun's atmosphere for the first time in history is? Option A correct answer. Parker Solar Probe. Question number 21. Which of the following is essential for the process of photosynthesis? সালোক সংশ্লেষণৰ বাবে তলৰ কোনটো essential হয়? Option C light energy correct answer হ'ব। সূৰ্যৰ পোহৰৰ উপস্থিতিত উদ্ভিদৰ পাতত photosynthesis অৰ্থাৎ সালোক সংশ্লেষণ সংঘটিত আৰু ইয়াৰ কাৰণে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয়। ইয়াত যেহেতু অকল লাইট এনাৰ্জি আছে, সো অপশ্যন সি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 22. When an acid comes in contact with a base, যেতিয়া এচিড বেছ অৰ্থাৎ এচিড আৰু ক্ষাৰৰ মাজত কণ্টেক্ট হয়, which type of reaction takes place? তেতিয়া এইটো নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন হ'ব। অপশ্যন ডি কাৰেক্ট আনসাৰ হ'ব। নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন এচিড আৰু ক্ষাৰৰ মাজত যেতিয়া বিক্ৰিয়া হয় তেতিয়া তাত নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। অপশ্যন ডি কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 23. Which of the following is not a plant hormone? ইয়াৰে কোনটো উদ্ভিদ হৰমন নহয়? এসকৰ্বিক এচিড এইটো প্লেন্ট হৰমন নহয়। অপশ্যন এ কাৰেক্ট আনসাৰ হ'ব। এইটো হৈছে এটা প্ৰাণী হৰমন। বাকীখিনি যিখিনি অক্সিন আছে, জিবাৰলিন, চাইটোকাইনিন, এপচিচিক এচিড এইবিলাক উদ্ভিদৰ হৰমন হয়। অক্সিন, জিবাৰলিন, তাৰপিছতে চাইটোকাইনিন বুলি এটা আছে আৰু এপচিচিক এচিড। নেক্সট কুৱেশ্যন নম্বৰ 24. The brain is responsible for all of the following except? ব্ৰেইন কিহৰ কাৰণে ৰেছপনচিবল হয়? ইয়াতে কোনটোৰ কাৰণে নহয় সেইটো সুধিছে। থিংকিং এইটো হয়। নেক্সট ৰেগুলেটিং দ্য হাৰ্টবিট হয়। বেলেঞ্চিং অফ বডি হয়। চ' অপশ্যন ডি টো কাৰেক্ট আনসাৰ হ'ব। এইটো নহয়। ডিষ্ট্ৰাকশ্যন অফ ৰেড ব্লাড চেলছ এইটো ব্ৰেইনৰ কাম নহয়। নেক্সট কুৱেশ্যন নম্বৰ 25. Which of the following is formed after fertilization? ফাৰ্টিলাইজেশ্যনৰ পিছত কি ফৰ্ম হয়? এইটো জাইগোট। অপশ্যন এ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 26. During reflection of light on a plane mirror, the angle of incidence is equal to? Angle of incidence আপতন কোণটো কিহৰ সমান হয় সুধিছে? তো প্ৰতিফলন কোণৰ সমান হ'ব। সমতল এখনত যেতিয়া পোহৰৰ প্ৰতিফলন ঘটে তেতিয়া আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয়। চ' অপশ্যন বি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব। এংগল অফ ৰিফ্লেকশ্যন চাব, এইটো ৰিফ্লেকশ্যন আছে নে ৰিফ্ৰেকশ্যন আছে? তো প্ৰতিসৰণৰ ক্ষেত্ৰত হ'লে ৰিফ্লেকশ্যন হ'ব। অপশ্যন চি টো হ'ব। ইয়াতে অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 27. মায়োপিয়া ইজ অলছ' ন'ন এজ? মায়োপিয়াক কি হিচাপে জনা যায়? অন্য এটা নাম হৈছে নিয়াৰ চাইডনেছ। অপশ্যন চি কাৰেক্ট আনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 28. দ্য এছ আই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ। ইলেক্ট্ৰিক চাৰ্জৰ এছ আই ইউনিট কি? কুলম্ব। অপশ্যন বি কাৰেক্ট আনসাৰ। ওমটো হৈছে ৰোধৰ একক, এম্পিয়াৰটো হৈছে কাৰেণ্টৰ একক হয়। নেক্সট কুৱেশ্যন নম্বৰ 29. Which of the following constitute a food chain? ইয়াৰে কোনটো এটা ফুড চেইন হয়? অপশ্যন বি টো কাৰেক্ট আনসাৰ হ'ব। গ্ৰাছ, গ্ৰাছৰ পিছত ডিয়াৰ হৰিণ, তাৰপিছত টাইগাৰ। ঘাঁহক হৰিণে খাব, হৰিণক আকৌ টাইগাৰে খাব। অপশ্যন বি কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 30. হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ কপাৰ? কপাৰৰ চিম্বলটো হৈছে CU। অপশ্যন ডি। কুৱেশ্যন নম্বৰ 31. Which of the following is a synonym of serpent? চাৰ্পেণ্টৰ সমৰ্থক শব্দ হৈছে স্নেক। অপশ্যন এ কাৰেক্ট আনসাৰ। এইখিনি 31ৰ পৰা 40 লৈকে ইংলিছৰ কুৱেশ্যন হয়। ইয়াৰ পিছত 41ৰ পৰা আকৌ 50খিনি মেথছৰ কুৱেশ্যন আহিছিলে। তো ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু এনেকুৱা বিভিন্ন কুৱেশ্যন পেপাৰবিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন নম্বৰ 32. হোৱাট ইজ দ্য পাষ্ট টেন্স অফ গ্ৰীণ্ড? গ্ৰীণ্ডৰ পাষ্ট টেন্স কি হয়? গ্ৰীণ্ডৰ পাষ্ট টেন্স হৈছে গ্ৰাউণ্ড। অপশ্যন চি কাৰেক্ট আনসাৰ। নেক্সট 33 নম্বৰ কুৱেশ্যন. এ পাৰ্চন হু কেন নট ৰিড এণ্ড ৰাইট ইজ কল্ড? যিজনে লিখা পঢ়া নাজানে তেখেতক ইলিটাৰেট বুলি কোৱা হয়, অশিক্ষিত। অপশ্যন ডি কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 34. হোৱাট ইজ দ্য ফেমিনিন জেণ্ডাৰ অফ ৰোষ্টাৰ? ৰোষ্টাৰৰ ফেমিনিন জেণ্ডাৰটো কি হয়? এইটো হেন। অপশ্যন চি কাৰেক্ট আনসাৰ হ'ব হেন। নেক্সট 35 নম্বৰ.
হোৱাট ইজ দ্য প্লুৰেল অফ ফেনোমেনন ফেনোমেনন শব্দটোৰ প্লুৰেল অৰ্থাৎ বহুবচনটো ইয়াৰ পৰা বাছি উলিয়াব লাগে এইটো ফেনোমেনা হ'ব অপশ্যন চি কাৰেক্ট এনসাৰ নেক্সট 36 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ which of the following words has the correct spelling ইয়াতে কাৰেক্টলি স্পেলিং থকাটো লিখিব লাগে তো অপশ্যন এ কাৰেক্ট এনসাৰ হ'ব mischievous next 37 number question what is the superlative of much much শব্দটোৰ superlative degree উলিয়াব লাগে তো এইটো হ'ব most option c correct answer next 38 number question দিয়া আছে fill in the blank with the appropriate word given below to complete the sentence ইয়াত খালি ঠাইটো পূৰ কৰিব লাগে appropriate word বহুৱাই কিনে I did not dash an anger to my question তো এইটো অপশ্যন চি কাৰেক্ট এনসাৰ হ'ব receive I did not receive an answer to my question next 39 number choose the correct sentence from the following ইয়াৰ পৰা correct sentence to বাছি উলিয়াব লাগে তো অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব the novel was read by me in one day question number 40 which of the following is correct ইয়াৰে কোনটো কাৰেক্ট হয় এইটো বাছিব লাগে তো অপশ্যন বি ইয়াতে কাৰেক্ট আনসাৰ হ'ব এ পোৰ্ট অফ ডলফিনছ ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 41 পৰা এইখিনি মেথছৰ কুৱেশ্যন হয় এইখিনি সলভ কৰি দেখুৱাইছোঁ আপোনালোকক কুৱেশ্যন নম্বৰ 41 লৈ আহিছোঁ 41 নম্বৰ কুৱেশ্যনত দিয়া আছে simplify the expression and choose the correct answer from the options given below ইয়াতে আমি যেটো এক্সপ্ৰেছন দিয়া আছে এটো সলভ কৰিব লাগে আৰু কাৰেক্ট অপশ্যনটো ইয়াৰ পৰা চুজ কৰিব লাগে ইয়াত কুৱেশ্যনটো দিয়া আছে 5 প্লাস 2 কিউব অৰ্থাৎ 8 প্লাস 3 ইনটু এখানে আছে 6 minus 3 6 minus 3 তাৰ পিছত ব্ৰেকেটৰ ভিতৰত আছে 4 minus 2 2 3 into 2 এখানে কৰি দিছো একেলগে তো ইয়াৰ পৰা এখানে চাওক 3 into 2 গলে আমি 6 পাম তো 6 minus 6 এই পাৰ্টটো 0 হৈ যাব into 3 এই গোটেইখিনি 0 হৈ যাব তো এফালে থাকিব 5 plus 8 is equal to 13 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন ডি প্ৰথমতে আমি যেটো বদমাছ ৰুল মতে ব্ৰেকেটৰ কামখিনি কৰিব লাগিব অৰ্থাৎ 4 minus 2 2 লিখিলো তাৰ লগত 3 2 into আছে 2 into 3 6 হ'ব তো 6 minus 6 এইখিনি 0 হ'ব 0 into 3 0 হৈ যাব এইখিনি এফালে থাকিল 2 কিউব অৰ্থাৎ 8 plus 5 13 সো অপশ্যন ডি টু ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 42 what is the HCF of the numbers 4052 and 12576 এই দুটা নাম্বাৰৰ আমি HCF টো উলিয়াব লাগে তো ইয়াক প্ৰথমতে আমি 2 ৰে ডিভাইড কৰিছো তো 2 ৰে ডিভাইড কৰিলে এটো হ'ব 2026 নেক্সট এইফালে হ'ব 2 into 6 12 2 into 2 4 1 17 2 into 8 16 1 16 2 into 8 ঠিক আছে আকৌ 2 ৰে ডিভাইড কৰো এটো 2 ৰে এটো হ'ব 1013 নেক্সট এইফালে হ'ব 2 into 3 6 2 into 1 4 4 তো এইখিনি আৰু ডিভাইড না যায় সো ইয়াতে আমাৰ HCF হ'ব 2 into 2 2 into 2 হ'ব HCF is equal to 4 correct answer option A 4 হ'ব HCF of 4052 and 12576 next question number 43 number question দিয়া আছে find the value of 1/2a minus 1/3b plus 3/4a plus b if a is equal to 4 and b is equal to 3 অর্থাৎ a এর ভ্যালুটো যদি আমি 4 আৰু b এর ভ্যালুটো যদি আমি 3 পুট কৰো ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগে তো ইয়াতে প্ৰথমত দিয়া আছে 1/2 into a so a ঠাইত কি হ'ব 4 হ'ব minus 1/3 b মানে দিয়া আছে আমাৰ 3 so into 3 হ'ব next plus 3/4 into a হয় so a মানে দিয়া আছে 4 plus 3 b মানে 3 যেটো এতিয়া ইয়াতে 2 ৰে 4 2 হ'ব 3 3 কাটি যাব এইফালে 4 4 কাটি যাব ইয়াতে কি থাকিলে এতিয়া লিখি লৈছো 2 থাকিলে প্ৰথমতে মাইনাস এইফালে 1 থাকিলে প্লাস 3 থাকিলে প্লাস 3 এইফালে তো
তো টোটেল কিমান হ'ব এতিয়া আমি 3 + 3 6 6 + 2 8 - 1 8 - 1 = 7 হ'ব आंसर 7 অপশন বি কারেক্ট आंसर হ'ব ইয়াতে নেক্সট কোৱেশ্চন নম্বৰ 44 নম্বৰ দিয়া আছে in a flower bed there are 23 rows plants 23 জোপা rows আছে গোলাপ ফুল আছে in the first row প্ৰথম rowটোত আছে 23 জোপা তাৰ পিছত হৈছে যে 21 in the second row আছে 21 19 in the third next 19 and so on আৰু এনেদৰে there are 5 rows are present in the last row অৰ্থাৎ এনেকুৱা কমি গৈ আছে এটা এটা সিৰিজ হয় যিবিলাক নাম্বাৰ দিছে তেনেকুৱা ধৰণৰ কোৱেশ্চন 23 তাৰ পিছত 21 ইয়াৰ পিছত 19 হ'ল নেক্সট আকৌ 2 কমিব 17 হ'ব নেক্সট 15 হ'ব নেক্সট 13 নেক্সট 11 তাৰ পিছত হ'ব 9 7 আৰু শেষত হ'ব 5 অৰ্থাৎ শেষৰটোত কৈছে যে 5 জোপা আছে এতিয়া আমাক খুদিছে তাত কিমান টা ৰো আছে এতিয়া ৰো আমি হিসাব কৰিব লাগিলে কিমানটা হ'ব 1 2 3 4 5 6 7 8 9 10 সো অপশন সি টু ইয়াতে কারেক্ট आंसर হ'ব 10 টা খালি আছে তো এটো নাম্বার সিরিজ টাইপৰ কোৱেশ্চন হয় নেক্সট কোৱেশ্চন নম্বৰ 45 a ladder is placed against a wall such that its foot is at a distance of 3 meter 3 meter ডিসটেন্সত আছে ইয়াৰ যেটো জখলাটোৰ ফুট অৰ্থাৎ মানে মাটিৰ ফলৰখিনি from the wall and its top reaches a window 4 meter above the ground what is the length of the ladder ইয়াতে আমি জখলাটোৰ যেটো হাইটটো উলিয়াব লাগে তো ওয়ালখন ধৰি লওল এনেকুৱা ধৰণত আছে তো তাৰ যেটো ভূমিটো জখলাটো এনেকুৱা হৈ আছে জখলা হলিটো তো এইটো আছে কিমান মিটাৰ ডিসটেন্সত 3 মিটাৰ আৰু খিৰিকিখন কিমান ওখত আছে 4 মিটাৰ আমাক এটা এই যেটো জখলা হয় জখলাটোৰ হাইটটো উলিয়াব লাগে আমি এটো যদি a b c এটা ত্ৰিভুজ বুলি ধৰো তেতিয়া আমি ইয়াত পাইথাগোৰাছৰ ফৰ্মুলাটো হতে ইয়াতে এইটো আমি কিমান হয় উলিয়াব পাৰিম পাইথাগোৰাছৰ ফৰ্মুলা মতে কি হ'ব কৰ্ণ স্কয়াৰ অৰ্থাৎ bc স্কয়াৰ = হ'ব ab স্কয়াৰ প্লাস ac স্কয়াৰ তো এতিয়া ab মানে আমি জানো 3 স্কয়াৰ প্লাস ac মানে আছে 4 স্কয়াৰ তো এফালে হ'ব 9 প্লাস 4 স্কয়াৰ করলে হ'ব 69 প্লাস 16 = হ'ব 25 তো 25 এর যেটো bc স্কয়ার আছে তো এটো বর্গমূল ললে আমি পাম 5 স্কয়ার করলে যেটো 25 হয় সো অপশনটো হ'ব 5 হ'ব आंसर 5 মিটার এটো কোনটো অপশনত আছে অপশন এ কারেক্ট आंसर 5 মিটার জখলাটোৰ দৈৰ্ঘ্য নেক্সট 46 নম্বৰ কোৱেশ্চনটো লৈছো it is which of the following number should be added to 500 to make it a perfect square অর্থাৎ 500 এর পিছত যেটো পারফেক্ট স্কয়ার হয় গ্রেড 4 তো এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিছিলে কোনটো পারফেক্ট স্কয়ার হয় নাম্বাৰটো বাছি উলিয়াব দিছিলে 81 আছিল চাগে आंसर তো ইয়াতে আমাক 500 এর লগত কি এড কৰিলে আমি অৰ্থাৎ 500 এর পিছত নেক্সট কোনটো পারফেক্ট স্কয়ার নাম্বাৰ আছে সেইটো উলিয়াব লাগে তো আমি ইয়াতে 23 স্কয়ার কৰিলে কিমান হ'ব চাই ল 23 * 23 কৰিলে হ'ব 23 * 3 69 23 * 2 46 9 6 plus 6 12 2 1 5 529 তো ইয়াৰ আগৰটো চাই ল আমি 22 স্কয়াৰ কৰিলে কিমান হ'ব তেতিয়া আমি কিমান এড কৰিব লাগে এটো উলিয়াব পাৰিম 22 * 2 হ'ব 44 44 তো হেন যোগ কৰিলে হ'ব 484 অৰ্থাৎ 500 এর পিছত আমি এইটোৱে পারফেক্ট স্কয়ার নাম্বাৰ পাম 529 তো 500 এর লগত কি যোগ কৰিব লাগিব 29 যোগ কৰিলে আমি এটা পারফেক্ট স্কয়ার নাম্বার পাম সো অপশন ডি টু ইয়াতে কারেক্ট आंसर হ'ব 29 নেক্সট কোৱেশ্চন নাম্বার 47 if the length breadth and height of a cuboid are tripled এটা cuboidৰ length breadth আৰু height l b আৰু h তো এইবিলাক ট্ৰিপল কৰিলে how many times will the volume increase ভলিউমটো কিমান বাঢ়িব এটো খুদিছে আমাক এটা যদি আমি 1 1 ধৰো length to 1 ধৰো breadth to 1 আৰু height to 1 ধৰো তেতিয়া ইয়াৰ ভলিউমটো কিমান হ'ব 1 কিউব অৰ্থাৎ 1 জি ধৰো ইউনিটটো যদি মিটাৰ ধৰো তেনেহলে এতিয়া কৈছে আমি এইটো ট্ৰিপল কৰো অৰ্থাৎ ইনটু 3 কৰিলে l টো হ'ব 3 তাৰ পিছত ব্ৰেথ হ'ব 3 আৰু হাইট হ'ব 3 তো এটা আমি ইনটু কৰিলে কিমান পাম 27 তো কিমান টাইমছ বাঢ়িলে এটো 1 ঘনমিটাৰৰ পৰা 27 ঘনমিটাৰ হৈ গল যেতিয়া আমি ইয়াৰ লেংথ ব্ৰেথ আৰু হাইট
into 3 কৰিলোঁ অৰ্থাৎ 3 3 3 কৰিলে 27 so 27 টাইমছ অপশ্যন চি ইয়াতে কাৰেক্ট এনচাৰ হ'ব 27 টাইমছ ইনক্ৰিজ হ'ব ভলিউম যদি আমি তাৰ লেংথ ব্ৰেথ আৰু হাইটটো 3 টাইমছ ইনক্ৰিজ কৰোঁ 27 টাইমছ ভলিউমটো ইনক্ৰিজ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 48 what will be the simple interest on a bank loan of 15,000 at the rate of 12% per annum for 3 years simple interest problem হয়তো এটো গ্ৰেড 4 টো সেম এটা কোৱেশ্চন আছিলে 2 ইয়ার্স আছিলে তাত তো এটো একেবাৰে ইজি হয় NPR by 100 এই ফৰ্মুলাত কৰিলে হ'ল NPR by 100 তো ইয়াতে n অৰ্থাৎ টাইমটো দিয়া আছে 3 প্ৰিন্সিপাল এমাউন্ট অৰ্থাৎ মূলধন হৈছে 15,000 নেক্সট ৰেট হৈছে 12% by 100 এইখিনি কাটিলে আমি আনসাৰটো পাম 0 0 কাটি গ'ল তো এইখিনি ইনটু কৰিলে 3 into 1500 sorry 150 3 into 150 কৰিলে হ'ব 450 into 12 কৰিলে হ'ব 55400 5400 টকা সিম্পল ইন্টারেস্ট হ'ব অপশ্যন ডি টো ইয়াতে কাৰেক্ট আনসাৰ NPR by 100 তাত ভ্যালুখিনি পুট কৰিলে আনসাৰটো পাই যাব ইমান টান কোৱেশ্চন আহা নাছিলে এইখিনি ইজি টু মডাৰেটে ক'ব পাৰি নেক্সট কুৱেশ্চন নম্বৰ 49 ডিভাইড 2x cube minus 5x square minus 8x plus 15 by x minus 3 এইখিনিক আমি x minus 3 ৰে ডিভাইড কৰিব লাগে ইকুৱেশ্যনটো দিয়া আছে 2x cube minus 5x square minus 8x plus 15 তো ইয়াক আমি ডিভাইড কৰিব লাগে কিমানেৰে x minus 3 ৰে তো ইয়াতে 2 আছে সো 2x square দিব লাগিব 2x cube হ'ব minus 3 into 2 6x square হ'ব তো এইখিনি যেটা মাইনাস কৰিম তো এইটো ক্যান্সেল যাব এইটো প্লাস হৈ যাব প্লাস হৈ গলে ইয়াত থাকিব 5 ৰ পৰা 6 গলে 1 সো x square minus 8x plus 15 হিন থাকিলে নেক্সট ইয়া কিমান বাৰ যাব প্লাস হ'ব যেটো এটা প্লাস আছে x দিলে হ'ব x square minus 3x এইখিনি মাইনাস কৰিলে এইটো ক্যান্সেল গল এইটো প্লাস হৈ যাব তো ওপৰত আছিল 8x তো তলত 3x মাইনাস হ'ব 5x plus 15 এতিয়া ওপৰত আমি মাইনাস 5 বাৰ দিব লাগিব মাইনাস 5 দিলে হ'ব minus 5 into x 5x next minus 5 into minus 3 is equal to plus 15 হৈ গল এতিয়া আমাৰ আনসাৰটো হ'ব 2x square plus x plus sorry minus 5 এইটো কোনটো অপচন আছে চাই লৈছো 2x square plus x minus 5 option C to ইয়াতে correct answer হ'ব next question number 50 a man is walking at a speed of 10 km per hour এজন মানুহে 10 km প্ৰতি ঘণ্টা স্পিডত খোজ কাঢ়ে after every kilometer he takes a rest of 5 minutes ধৰল ইয়াৰ পৰা যাত্ৰা ষ্টাৰ্ট কৰিছে তো ইয়াৰ পৰা 1 কিলোমিটাৰ যোৱাৰ পিছত তাত 5 মিনিটৰ কাৰণে ৰেষ্ট লয় আকৌ 1 কিলোমিটাৰ যাব 5 মিনিটস ৰেষ্ট ল'ব তেনেকুৱাকৈ তেও যাত্ৰা কৰে how much time will he take to cover a distance of 5 km এটা 5 কিলোমিটাৰ যাওতে কিমান টাইম লাগিব যদি 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায় তো তাৰ আধা হ'ব অৰ্থাৎ 60 মিনিটত যায় 10 কিলোমিটাৰ তো 5 কিলোমিটাৰ যাব 30 মিনিটত এইখিনি হৈ গল কিন্তু ইয়াত যেটো এটা কন্ডিশন দিয়া আছে যে আফটাৰ এভৰি কিলোমিটাৰ প্ৰতি কিলোমিটাৰ তো 5 মিনিট কৰি ৰেষ্ট এনেকুৱা ধৰণত যায় তো 5 কিলোমিটাৰ কেইবাৰ ৰেষ্ট ল'ব প্ৰথম 1 কিলোমিটাৰ 5 মিনিট হ'লে 2 কিলোমিটাৰ গ'ল আকৌ 5 মিনিট 3 কিলোমিটাৰ আকৌ 5 মিনিট হ'ল না তাৰ পিছত 4 কিলোমিটাৰ গ'ল আকৌ 5 মিনিটস ৰল নেক্সট 1 2 3 4 5 তো এটো 5 কিলোমিটাৰ গ'ল ইয়াতে তোৰ যাত্ৰাটো হৈ গ'ল তো কেইবাৰ ৰেষ্ট ল'লে তেও 5 5 5 5 4 বাৰ তো 5 into 4 20 মিনিট তেও ৰেষ্ট ল'লে আৰু 30 মিনিট তেও জাৰ্নি হ'ল টোটাল হ'ল 50 মিনিটস অপচন সি কাৰেক্ট আনসাৰ হ'ব এই দুটা আছিল ম্যাথছৰ কোৱেশ্চন তো ভিডিওটো ভাল লাগে লাইক কৰিব আৰু এনেকুৱা বিভিন্ন কোৱেশ্চন পেপাৰ বিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো প্ৰেছ কৰি ৰাখিব তেতিয়া আমি নতুন ভিডিও বিলাক আপলোড কৰিলে তাৰ নটিফিকেশন বিলাক লাভ কৰিব ধন্যবাদ